কিনো ক'ব বিচাৰিছে কিনো প্ৰকাশ কৰিব বিচাৰিছে তেনেকে ঘৰ এখন চলে এতিয়া ৰেটখন খাইছে সেইটো কি নোৱা সেইটো খাবই সেইটো কিবা বেলেগকে খোৱা হ'ল নেকি ইমান যে ফালি ফালি কথা কিছুমান যেন কয় খং উঠি গৈছে আৰু একদম ভিডিঅ' কৰি দেখাচোন মাইনাহঁতৰ ফোনটো ল'ব লাগে তেনেকে কৈছে কাকোৱে কালাৰটো চাই দিলে নেকি ন কাকোৱে কালাৰটো চাই দিছে আৰু সেইটো সময়ত মই একেবাৰে বেড বনাই আছো নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছো মনটো একদম বহুত ভাল লাগি আছে দেই কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া মোৰ পাছফালে চাওক বহিবলৈ জেগাই নাই এইটো কি আনিছো বাৰু এইটো চাওকচোন আৰু পাছফালে ডিগিটো আছে দেই এইটো একদম আজি যিহেতুকে এখেত গৈছে আৰু এটা বস্তু আনিছো সেইটোও দেখাম বাৰু আপোনালোকক গতিকে এতিয়া মানে একদম এই শুভ মুহূৰ্তটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকে কেনেকে থাকো হয় প্ৰত্যেকটো কথা লওঁ প্ৰত্যেকটো কথা আপোনালোকক জনাও আৰু এই শুভ মুহূৰ্তটো সেইকাৰণে আপোনালোকক জনাইছো আৰু এয়া হৈছে আপোনালোকৰ আশীৰ্বাদ দেই বহুতে কয় এয়া হৈছে আপোনালোকৰ ব্লেছিং বুলি কয় কিন্তু মই একদম খাটি অসমীয়াত কৈছো এয়া হৈছে আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ আশীৰ্বাদ লগতে ভগৱানৰ সুদৃষ্টি আছে কাৰণে এনেকুৱা এটা বস্তু আজি ল'ব পাৰিছো এনেকুৱা এটা বুলি নহয় দুটা তিনিটা বস্তু ললো আজি তিনিটা বস্তু লৈছো গতিকে মনটো বহুত ভাল লাগিছে আৰু সেই কাৰণে এতিয়া আপোনালোককো দেখাইছো আৰু বস্তুটো গতিকে সুন্দৰকে আপোনালোকক দেখাই আছো ঘৰত নমুৱা সময়ত বহুত কষ্টকে উঠাইছো মানে ভিতৰত মানে ডিগিত নুসুমাই এইটো বস্তু ইটো সোমাইছে এইটো নুসুমাই এইটো যিহেতুকে ডাঙৰ দেখা পাইছে আপোনালোকে এয়া চাওক আৰু আপোনালোকক আজি কৈছিলো যে এফালে অকণ চোৱা একদম দেখিছনে নাই আগত বহি আছে আজি একদম ঠিকছে হোটেলত খালো ঠিকছে বজাৰ কৰিলো তাৰপিছত কাৰণ কিয় আজি দেৰিলৈকে কৈছো জানে কাইলৈ দেওবাৰে যে দেওবাৰে দোকান বজাৰ বন্ধ থাকে মোৰ বুদ্ধি অকমান আছে নহয় দেওবাৰে দোকান বজাৰ বন্ধ সেইকাৰণে মানে আজি শনিবাৰে হলেও মানে একদম শনিবাৰে ইয়াত সকলো খোলাই থাকে সেইকাৰণে মানে একদম শনিবাৰে বজাৰ কৰিলো আৰু আইফোন কি লৈছো সেইটো আপোনালোকক সুন্দৰকে দেখাম মানে কি জানে বস্তুটো এবাৰে লোৱা যায় ন বাৰে বাৰে লৈ থাকিব নোৱাৰো সেইকাৰণে ভাবিছো মানে আৰু একেবাৰে আইফোনটো মই একদম টপ মডেলটো ল'ম বুলি ভাবিছো গতিকে সেইটো আৰু আপোনালোকে আশীৰ্বাদ কৰিব লোৱাটোতো খাটাঙে বাৰু সেয়া আপোনালোককো কৈছো আৰু মানে বহুত ভাল লাগিছে আৰু নতুন আইফোনৰ পৰা ভিডিঅ' আপোনালোকে পাই আছে কাইলৈ গতিকে এতিয়া বলক সুন্দৰকে লগ পাই আছে একদম ল'ৰা ছোৱালীকেইটাৰ লগত ঘৰত বলক আৰু এতিয়া চাওক আহি পেলাই ক'ত পালোহি কাৰণ মাইনাহঁতে যিটো পাথৰ দিছিলে সেই পাথৰটো এতিয়া আঙুঠি বনাবলৈ এই ভাইটিটোক দি দিলো এতিয়া চাওঁ দিয়াচোন এতিয়া হিচাপ নিকাচ চলি আছে আৰু দেই আৰু এতিয়া চাওক আহি ঘৰ পাই গ'লেহি একদম ইয়াতে থৈ দিছো সকলোখিনি চাওক ইয়াত দেখা পাইছে আৰু এতিয়া যাম একদম ভিতৰলৈ এতিয়া গৈ আছো ভিতৰলৈ আৰু মাইনা পাকঘৰতে আছে এতিয়া আহি আছো পাকঘৰলৈ মাইনা এইয়া এইফালে চাই দে এইয়া মাইনাক চাওক মাংস লৈ আহিছিলো মাইনাই লগে লগে এয়া পিঁয়াজ আদা নহৰু গুচাবলৈ ধৰিছে এইফালে ভাতটো বাৰু ময়ে বহাই দিলোহি আহি পেলাই প্ৰথমতে মানে ভাতকেইটা মাইনাহঁতে কয় প্ৰথমতে ভাতকেইটা কিয় বহাই মানে মই সেইটো ভাল পাওঁ ভাতকেইটা বহাই নহয় মানে আমিও প্ৰথমতে ভাতকেইটা বহাওঁ ভাতকেইটা প্ৰথমতে বহাব লাগে কিন্তু মানে বস্তু চস্তু কিন্তু যোগাৰ কৰিব মা সেইটো নাই পুতুককে ভাতটো বহাই থৈ দিব এইফালে আছো কথা এটা কওঁ মানে আৰু এতিয়া চাওক পাকঘৰটোত এতিয়া একেলগে আপোনালোকে দেখিছে ভাত পানী বনোৱা বহুতে মানে কৈ থাকে আৰু বেলেগকে খাই কৈ থাকে মানে তই বোলে বহুতে বোলে বেলেগকে আপোনালোকে সেই উল্টা পুল্টা কথা কৈ থাকে যে সেইকাৰণে মানে ভাত পানী বনোৱা দেখোন আপোনালোকে দেখিয়ে থাকে মাইনাৰ ভিডিঅ'টো দেখে আমাৰ এই পাকঘৰ দুটা নাই ইমান পইচা নাই আৰু ৰাইচ দুটা পাকঘৰ বনাই আৰু এক্সট্ৰাকে কেৰাহী এক্সট্ৰাকে চহু আনি আকৌ এক্সট্ৰাকে চাউল তাউল আনি নোৱাৰি দেই বৰ দাম নহয় আজিকালি ৰেচন পাতি এনেকেই ভাল আৰু ঘৰতনো আছো কোনদিনা কোন হয় নে নহয় তেনেকুৱা ধৰণৰ কথাবিলাক কয় নহয় নহয় এতিয়া মিলিব পাৰিলে বা ভালকে ঘৰখন ধৰি বান্ধি থাকিব পাৰিলে সকলোৱে হাঁহি ফূৰ্তি কৰি থাকিব পাৰিলে মানুহ লাগিলে 100টাই থাকক লাগিলে 2টাই থাকক লাগিলে 10টাই থাকক একদম বহুত কথা কৈছে 2টা থাকিলে মানুহ বেলেগ হ'ব হয়নে মকা মিলা নাথাকিলে ঘৰ দেখিছো 2-3টা মানুহ সেই 2-3টা মানুহৰ মাজতে হাই কাজিয়া বা বেলেগকে থাকে মাক দেউতাক বেলেগকে থাকে পুতেকটো বেলেগে থাকে নহলে ছোৱালীজনী বেলেগে থাকে তেনেকুৱা কিন্তু সেইকাৰণে মই কৈছো যে 10টাই হওক লাগিলে ঘৰ ফেমিলি মেম্বাৰ বা 2টাই হওক 3টাই হওক সকলোৱে লগত মিলি জুলি থকাটোৱে ভাল এতিয়া আপোনালোকে গম পালে নহয় আমাৰ কেতিয়াও মানে আমি এই পৃথিৱীতনো যিমান দিন থাকো তেনেকুৱা 2টা চৰু নহয় এতিয়া এটা কথা মাইনাহঁতৰ যি খাবলৈ মন যায় ধুনীয়াকে বনাই খায় মোৰ কিবা খাবলৈ মন গ'লে তেনেকে বনাই খাম বা এইটো নবনাবিহে এতিয়ানো কি বনাইছ নহয় না কেতিয়াবা কওঁনে
মানে এতিয়া কথা থাকে মোৰো কেতিয়াবা কিবা এটা হৈ যায়, মোৰো কিবা এটা ক'বা আৰু আমাৰ ওপৰত চবতছে যিও হওক শাহুৰ মানে মাক মানে শাহু শহুৰ যি হওক ডাঙৰ মানুহৰ কথা এতিয়া শুনিবই লাগিব। ডাঙৰ মানুহে কিবা এটা ক'লে শুনিব লাগিব, মিলিব লাগিব আৰু ডাঙৰ মানুহেও সৰু মানুহটোৰ কথা শুনিব লাগিব। কিনো কৈছে, কিনো ক'ব বিচাৰিছে, কিনো প্ৰকাশ কৰিব বিচাৰিছে, তেনেকে ঘৰ এখন চলে। এতিয়া মানে ওপৰতে কমেণ্ট এটা কৰি দিলে নহয়। আকৌ কয় কি শুনচোন, তাই অকলে অকলে বনাই খায়, পাকঘৰ বেলেগ, কোনো অকলে অকলে বনাই খায়। কেতিয়াবা তাই এতিয়া মেগীকণ বনাই খাইছে, এতিয়া আমি নাই ওলাই গ'লো, মেগীকণ বনাই খাইছে, কিবা ব্ৰেডখন খাইছে, সেইটো কি নোৱাৰো, সেইটো খাবই আৰু সেইটো কিবা বেলেগকে খোৱা হ'ল নেকি? ইমান যে ফালি ফালি কথা কিছুমান যেন কয়, খং উঠি গৈছে আৰু দেই, সেইকাৰণে তেনেকে কিছুমান না খং উঠি গৈছে মানে। হ'ব দে, একো নাই, আমি বনাই খাওঁ বেলেগকে কিবা কৰি খাওঁ, সেইটো বেলেগ। যেতিয়া নিউ বোলে বেলেগ এটা বোলে পাকঘৰ যেতিয়া হ'ব তেতিয়া অপেনিং কৰোঁতে আপোনালোকে গমেই পাব। বা বঢ়িয়া অপেনিং হোৱাই নাই। এতিয়ালৈকে অপেনিং হোৱাই নাই আৰু অপেনিং হ'বলগীয়া হোৱাও নাই। ঘৰত মানুহ মাত্ৰ আমি 4জন দেই। এইটো মৰ্টন খাবি নে? পালছ মৰ্টন লৈ আহিছো। এতিয়া মাইনাই বনাওক ভাত আৰু এতিয়া সুন্দৰকে আপোনালোকক আৰু এটা বস্তু দেখাবলৈ আছে। এতিয়া মই মাইনাক ক'বলৈ পাহৰিলো, মেচিনটো দেখা নাই। এতিয়া কেনেকুৱা লাগিছে? পাপাই কৈছে একদম ভিডিঅ' কৰি দেখাচোন, মাইনাহঁতৰ ফোনটো ল'ব লাগে, ফোনটো ল'ব লাগে, তেনেকে কৈছে। কাকুৱে কালাৰটো চাই দিছে আৰু সেইটো সময়ত মই একেবাৰে বেড বনাই আছো। তই তেতিয়াহে বেড বনাই আছিলি নেকি? গতিকে আনিছো আৰু সেইটো আপোনালোকক এতিয়া নেদেখাও ন। আৰু মোবাইলটো এতিয়া আনবক্সিং কৰিম জানো? মোবাইলটো আমিতো আনবক্সিং কৰি চাওঁৱে, আপোনালোকক অকণমান লাহেকে দেখাই আছে, লাহেকে চাব আৰু। গতিকে মোবাইলটো আৰু আমাৰ এতিয়া পংকিকো দেখাই আছো, আহিবা তললে ন। আমি একে অৱস্থা নাইকিয়া হৈছে, গৰমত যে একো কৰিবই মন যোৱা নাই। তই এনেও ধুনীয়া দে, তই একো মেকআপ কৰিব নালাগে, ধুনীয়া ভিতৰ। আৰু মানে এওঁ একে ঠুঙা চুঙা ফালিয়ে পেলালে দেখাওঁ বুলি। আজি এওঁ যেতিয়া মোৰ লগত গৈছে বহুত বজাৰ কৰিলো আৰু দেই। এইকেইটা বাৰু কাইলৈ দেখাম, কিন্তু এতিয়া মোৰ মানে তেখেতৰ পচন্দত এটা আনিছো। দেখাই দিয়া খুলি পেলাই, আকৌ সোমাই থলা দেখোন, খুলি দেখাই দিয়া। মই চাম দিয়া, তুমি নহবা কেমেৰাটো কৰি দিয়া। মোলৈ আজি এটা ফৰক আনিছে দেই, চাব মানে দুইজনাই পচন্দ আৰু। এনেকৈ দিয়া, টিকেটটো উলিয়াই দিয়া ইফালে, একে জথং মথং। আৰু এইটো দিছে আজি মোক, চাওক দেখাই দিছে দিয়া, এনেকৈ দাঙি দিয়া। এইটো আজি মোক দিছে দেই, এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এনেকৈ দিয়া, মোক গাত লগাই দিয়াচোন। এইটো চাওক, ভাল লাগিলে। আজি গ'লো ওলাই, এইকেইটা বস্তু দিলে মনৰ আশা। আৰু আইফোনটো আৰু কৈ আছো আপোনালোকক, একে এইবিলাক জাপিছে দেখিছে, এতিয়া ইয়াকে জাপি মেলি থ'ব আৰু। এতিয়া চাওক এনেকৈ, তেনেকৈ থ'লেই হ'ব দিয়া, তেনেকৈ থৈ দিয়া। এইয়া দেখিছে, এইটো ফ্ৰকটো ধুনীয়াকৈ দেখাই দিছোঁ, চাওক। আৰু একেবাৰে আহি পালোহি ওপৰ, চাওক। আৰু এতিয়া আমাৰ পংকিক দেখাইছোঁ, এইটো পাপাই দিছে আজি। কেনেকুৱা লাগিছে? আতিছে, মোলৈ ধুনীয়াকৈ আতিছে, দেখিছ? আজি কেনেকুৱা লাগিলে? পাপাই যে বস্তুকেইটা একদম পটককৈ আনি দিলে, ভাল লাগিছে? নাই লৈছো, আনিছোৱে, দেখা নাই এইটো চা। এতিয়া মই পংখিক দেখাবলৈ লৈছো এইটো আইফোন, চাওক। পাই গ'লোহি ৰুম, একদম এচিটো লগাই থৈছো যে, এতিয়াহে ভাল। আজি এনেকুৱা গৰম নহয়, ৰুমটোত সোমাই দিওঁতেহে মানে বহুত ভাল লাগিছে। আৰু এইখিনিতে আপোনালোকক কওঁ দেই, মই এইখিনিতে এতিয়া মই আপোনালোকক কওঁ, আইফোন যে কৈ আছো, আইফোনটো মই লোৱাটো একদম খাটাঙেই। মানে কিহৰ কাৰণে কৈছোঁ, আইফোনটো মানে ল'বলৈ বহুত আশা আছে আৰু সেইকাৰণে মানে এওঁ আজি যিহেতুকে এইখিনি বস্তু আনিলে, আৰু কাইলৈ মই আইফোনটো লোৱা সুন্দৰকৈ আপোনালোকক ভিডিঅ' দিম। আৰু আইফোনটো মানে মই একদম মানে ভালটো ল'ম আৰু আপোনালোকক কৈছে একদম ভালটো ল'ম, কাৰণ বাৰে বাৰে যিহেতুকে লৈ থাকিব নোৱাৰোঁ, সেইকাৰণে ভালটো ল'ম। আৰু আজি মানে কাকু মেনাহঁত যিহেতুকে লগত যোৱা নাই, সেইকাৰণে আইফোনটো কিনা নহ'ল দেই। কাৰণ এনেকুৱা এটা ভাল বস্তু কিনিবলৈ গ'লে এইকেইটা বাৰু সিহঁতলৈ ভিডিঅ' বনাই দি পঠিয়াইছোঁ আৰু যিকেইটা বস্তু লৈছোঁ। আৰু আইফোনটো মানে এটা কাৰণেই, মানে কাকু মেনাহঁত মোৰ লগত যাব লাগিব, তেহেঁতৰ পচন্দ মতেহে সুন্দৰকৈ ল'ম, সেইকাৰণে আজি লোৱা নহ'ল। আৰু আজি পাখি মাইনা মুখেৰে আপোনালোকে শুনিলে ইমান সুন্দৰকৈ কৈছে যে, যোন মানুহৰ ঘৰত মকা মিলা নাই, দুজন হ'লেও মকা মিলা নাথাকিব। আৰু যোন মানুহৰ ঘৰত মকা মিলা বুজা পৰা আছে, সেই মানুহৰ ঘৰত 100জন থাকিলেও একেলগে চলি থাকিব, একেটা চৰুতে খাব। গতিকে বহুত সুন্দৰ, তাই বুজি পাইছে কথা, সেইকাৰণে ভাল লাগিছে। আৰু যোনসকলে এনেকৈ মোক নিগেটিভ দি আছিলে, বেলেগকৈ খায় নেকি, বেলেগহে, একেটা ঘৰতে নাথাকে নেকি, সেইবিলাক একে মিছা কথা। মানে সিহঁত যিহেতুকে
নিজৰ কামত ইফাল সিফাল যায়, প্ৰায়ভাগ গুৱাহাটীতেই থাকে আৰু সেইকাৰণে তেনেকৈ প্ৰত্যেক দিনে ভিডিঅ' নবনাওঁ আৰু থাকিলেও কেতিয়াবা ভিডিঅ' বনোৱা নাযায়। সিহঁতো থাকে সিহঁতৰ কামত, মই থাকোঁ মোৰ কামত, গতিকে তেনেকৈ আৰু একেলগে থাকিলেও ভিডিঅ' নবনাওঁ আমি। এইটোৱে নহয় যে কাৰোবাৰ লগত মানে ভিডিঅ' নবনালে বুলিয়ে যে কাৰোবাৰ লগত মাত বোল হোৱা নাই, সেইটো একেবাৰে আপোনালোকে ভুল ধাৰণা। যোনসকলে এনেকুৱা মানে ভুল ধাৰণাবিলাক লৈ থাকে আপোনালোকে ঘৰখন প্ৰথমতে ঠিক কৰি লওক দেই। এনেকুৱা মানে সুখত থকা পৰিয়াল এটাক পটককৈ তেনেকৈ কিছুমান মানে অবাস্তৱ কথা কিছুমান কৈ আপোনালোকে মনত দুখ নিদিব। যিমানখিনি মৰম চেনেহ কৰোঁ সেইখিনিত চাগে ক'ৰবাত নহয় ক'ৰবাত ভুল হ'ব, তেতিয়াহে সিহঁতে দুটা চৰু কৰিব। আৰু মই কৈছোঁ যোনদিনাখনে দুটা চৰু কৰে সেইদিনাখনেই পৃথিৱীৰ পৰা মই নাইকিয়া হ'ম, ইমানখিনিকে ক'লোঁ। গতিকে ঘৰখন কেনেকৈ মুঠি মাৰিব লাগে মাইনায়ো জানে, ময়ো জানো। আৰু বিশেষ কি বুলি ক'ম, এতিয়া ভিডিঅ'টো সামৰণি মাৰোঁ। গতিকে আজিলৈ আপোনালোকক এইখিনিকে ক'লোঁ আৰু এতিয়া মাইনাৰ লগতে অকণমান পাকঘৰত লাগোংগৈ। সেইকাৰণে ভাবিছোঁ আৰু মিষ্টাৰে যিকেইটা দিছে আৰু বস্তু ইয়াতে থাকিলে আৰু চাওক, দেখিছেনে মই ছায়াৰ পৰা লৈছোঁ দেই। আপোনালোকক কৈছোঁ দেই, মই মোৰ মনৰ এটা কথা কৈ পেলাই ভিডিঅ'টো সামৰণি মাৰিম। মোৰ স্বামীৰ কথা কৈছোঁ। এওঁৰ লগত যেতিয়া যাওঁ, আগতে একদম চাকৰি কৰি থকা অৱস্থাৰ কথা কৈছোঁ, যেতিয়া ছুটীত আহে তেতিয়া মানে বিউটি পাৰ্লাৰৰ মুখত ঘণ্টাই ঘণ্টাই ৰখি থাকে মোক চুলি কাটিবলৈ দিব। কাৰণ তেওঁ থাকিলেহে ফুৰিবলৈ পাওঁ, তেওঁ থাকিলেহে ইফাল সিফাল যাব পাৰোঁ, চুলি কাটিবলৈ দিব, কিবা কিবি মানে যিমানেই মই বিউটি পাৰ্লাৰত সময় নকৰোঁ কিয় এওঁ ঘণ্টাই ঘণ্টাই বাহিৰত বহি থাকে। আৰু এতিয়া সময় নোপোৱা হ'ল, যিহেতুকে এই যোনটো এতিয়া বেংকত চাকৰি কৰি আছে, যোনটো এতিয়া বেংকৰ কৰি আছে তেওঁ কৰ্মসূত্ৰে, যিহেতুকে বেংকতেই কৰে, এতিয়া বেংকৰ ছুটি তেনেকৈ নাপায়। আৰু যেতিয়া পায় শনিবাৰ দেওবাৰ দুটা দিনহে পায় হয়। সেই শনিবাৰ মানে দেওবাৰ দিনটো এনেই অকণ ফুৰিবলৈ যাওঁ। ননদ দুজনী আছে, ভণ্টি দুজনী আছে, যিহেতুকে ভণ্টি দুজনী ঘৰলৈ তেনেকৈ যাওঁ দেওবাৰ দিনটোত, আৰু শনিবাৰ দিনটোত তেনেকৈ অকণমান ঘৰৰ বা বজাৰ কৰোঁ। তাৰপিছতে আজি এইটো কিনি দিছে, তাৰপিছতে আকৌ আইফোনটো কিনি দিব। আৰু প্ৰথম আইফোনটো একদম যেতিয়া কিনি দিছে আপোনালোকেতো মই ভিডিঅ' বনাইছোঁ ন, গতিকে এতিয়া মানে মনৰ আশাবিলাক অকণমান হ'লেও মানে পূৰাবলৈ চেষ্টা কৰে আৰু। কাৰণ আগতে ইমান কষ্ট পালোঁ হয়, আগতে যিহেতুকে বহুত কষ্ট পালোঁ, এতিয়া মানে তেওঁ প্ৰত্যেকটো মনৰ আশা পূৰাবলৈ চেষ্টা কৰে। এইটোৱে নহয় যে মই কাৰোবাক ঠগি পেলাই আনি পেলাই পইচা এনেকৈ মই বস্তু ল'ম, সেইটো কথা নহয়। কাকো ঠগ প্ৰবঞ্চক কৰি লোৱা নাই, কষ্ট কৰি পেলাই লৈছোঁ যিকেইটা লৈছোঁ। আৰু এওঁ মানে পৰাপক্ষত যিমানখিনি পাৰে মোক সুখত ৰাখিবলৈ চেষ্টা কৰে। সেইখিনিকে কৈ এতিয়া আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। শেষত আৰু এটা কথা কওঁ, নিজৰ মানুহজনে লাগিলে পিংটোকে দিয়ক, আৰু দিব নোৱাৰিলেও ইমান এটা আপোনাক ছাপোৰ্ট কৰে, ইমান এটা মৰম কৰে, মৰম কৰাৰ পাছত যে বস্তুটো দিলেই ভাল পাম সেইটো কথা নহয়। সুখে দুখে বাকী থকা দিনকেইটা কেনেকৈ ভালকৈ সেই মানুহজনৰ লগতে থাকিব পাৰি সেইটো আপোনালোকে ভাবিব। কাৰণ এই পৃথিৱীৰ পৰা চকু মুদাৰ পিছত ইজনে সিজনক জানো দেখা পাব? প্ৰত্যেকজন মানুহৰ কথাই কৈছোঁ, ঘৰৰ সদস্য বা সকলোকে যাওক আমি লগ পাওঁ, যাক আমি আপোন বুলি ভাবোঁ। যেতিয়া আমি এই চকুজোটা মুদিম, যেতিয়া আমি এই চকুজুৰি এনেকৈ মুদিম, সেই সময়ত আৰু আমাৰ কাষত কাকো আপোনালোকে দেখা নাপায় হয়, গোটেই জীৱন শেষ আৰু। গতিকে জীয়াই থকা জীৱনকেইটা, জীয়াই থকা দিনকেইটা সকলোৰে লগতে হাঁহি ফূৰ্তি কৰি থাকোঁ। আৰু এনেকৈয়ে মানে ভগৱানে যাতে শেষ মুহূৰ্তটোলৈকে এনেকৈয়ে ৰাখে, তাকে আশীৰ্বাদ কৰক আৰু আপোনালোকে। আৰু ময়ো সকলোকে আশীৰ্বাদ কৰিছোঁ, সকলোৰে মনৰ আশাবিলাক পূৰণ কৰক, সৰু সৰু সুখবোৰ ল'বলৈ যত্ন কৰক। সৰু সৰু অকণমান বস্তু দিলে তাতে আনন্দ লাভ কৰিবলৈ আপোনালোকে ভাবক। কাৰণ কি হয়, সৰু সৰু আনন্দবিলাক লৈ পেলাই আমি জীয়াই থাকিব লাগিব। গতিকে বেলেগৰ মনত হয়তো আমি যিকেইটা বস্তু লৈছোঁ সেইটো তেওঁলোকৰ মনত একো নহ'ব পাৰে, কিন্তু আমাৰ কাৰণে সেইকেইটাই বহুত ডাঙৰ, আমাৰ কাৰণে সেইটোৱে বহুত মানে মূল্যৱান সম্পত্তি। গতিকে সেইখিনিকে কৈছোঁ, বিশেষ আৰু কি বুলি ক'ম। গতিকে এতিয়া সকলো ভালে কুশলে থাকিব। আমিও ভাত পানী এতিয়া যা যোগাৰ মাইনাই কৰি আছে, ময়ো ধুনীয়াকৈ চেঞ্জ কৰি পেলাই পাকঘৰলৈ যাওঁ। আৰু এতিয়া শেষত কৈছোঁ সকলো ভালে কুশলে থাকিব, সকলোকে ভগৱানে ভালে কুশলে ৰাখক, সকলোৰে মনৰ আশা ভগৱানে পূৰণ কৰক। আৰু কাইলৈ মই আপোনালোকক মোক যোনে যোনে কমেণ্ট কৰিছিলে সকলোৰে মই নামসমূহ ক'ম দেই। গতিকে এতিয়া বাই বাই।